ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে মগনিয়াৰ পাঠটি ইয়াৰ কবিজনাৰ পৰিচয় পাঠটি আমালৈ পঢ়িবৰ কাৰণে নিৰ্বাচন কৰাৰ উদ্দেশ্য আৰু মূল কবিতাটোৰ বিষয়ে আলোচনা কৰিলোঁ। আমি এতিয়া কবিতাটিৰ যি সাৰাংশ অৰ্থাৎ পাঠবোধ আৰু ইয়াৰে কিছুমান কবিতাটোৰ বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে আৰু সেই বিষয়ে আলোচনা কৰি দুটামান প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যিকেইটা প্ৰশ্ন মই প্ৰয়োজনীয় বুলি ভাবোঁ সেই প্ৰশ্নকেইটাৰ বিষয়ে আলোচনা কৰিম আৰু বাকী সকলোবোৰ প্ৰশ্নই প্ৰয়োজনীয়। তাৰোপৰিও দুটা এটা প্ৰশ্ন তোমালোকৰ নিজাববীয়াকৈ বনাই মেলি দুটা এটা প্ৰশ্ন কৰাটোও প্ৰয়োজনীয়। তো মই ভাবোঁ প্ৰশ্নকেইটাৰ দিয়াৰ লগতে বাকী সকলোকেইটা প্ৰশ্ন তোমালোকক এৰি দিছোঁ, তোমালোকে সেইকেইটা প্ৰশ্ন কৰিব লাগিব। তো আমি আজি পাঠবোধ উপৰিঞ্চি প্ৰশ্ন তাৰ লগতে দুটামান প্ৰশ্নৰ বিষয়ে আলোচনা কৰিবলৈ ভিডিঅ'টো আগবঢ়ালোঁ। তো আহা আমি আলোচনা কৰোঁ ভিডিঅ'টো। তো পাঠবোধ, মগনিয়াজন অতি দৰিদ্ৰ, হয়নে? মগনিয়াজন অতি দৰিদ্ৰ, তাৰ সৰ্বদেহত দৰিদ্ৰতাৰ চিন পৰিস্ফুট। কবিৰ চেহেৰাত দৰিদ্ৰতাৰ কোনো চিন নাই, কিন্তু মগনিয়াজনৰ দৰে তেওঁৰো হাতত একো নাই। মগনিয়াৰ আৰু কবিৰ মাজত সাদৃশ্য থকা বিষয়টো কি হৈছে আন্তৰিকতা। মগনিয়া আৰু কবিৰ মাজত যিটো সাদৃশ্য মিল আছে সেই মিলটো হৈছে আন্তৰিকতা। পাঠটোৰ মাজেৰে দৰিদ্ৰ লোকৰ মহানুভৱতা প্ৰকাশ পাইছে। আৰু উপৰিঞ্চি তথ্য, ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য ব্ৰিগাৰ নামৰ কথা কবিতাটোৰ লগত মগনিয়াৰ সাদৃশ্য আছে। মগনিয়া কবিতাটোৰ ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ এটা কবিতাৰ লগত মিল থকা দেখা যায়। কবিতাটোৰ নাম কি? বা ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য ব্ৰিগাৰ নামৰ কবিতাটো কোনটো কবিতাৰ লগত মিল থকা দেখা যায়? উল্লেখযোগ্য যে তুৰ্গেনিভৰ পয়েম ইন প্ৰ'জ আৰু আফ্ৰিকাৰ লেখিকা আলিফ ছয়নাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছে। তাৰপিছতে কবিতাটোৰ কেইটামান বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে যে কথা কবিতাৰ এবিধ কবিতাই ই ব্যঞ্জনাময়ী গদ্যত ৰচিত আৰু কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে। ই প্ৰায় ৰূপকাত্মক। এটা সাধাৰণ বাক্যই বহুতো কথাৰ সাঙুৰি লয়, তাকেই আমি ৰূপকাত্মক বুলি ক'ব পাৰোঁ। তাৰপিছতে কথা কবিতাত চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। কবিতাত চিত্ৰধৰ্মিতা আৰু প্ৰতীকধৰ্মিতা এটা উল্লেখযোগ্য বৈশিষ্ট্য। নীলমণি ফুকনৰ প্ৰত্যেকটো কবিতাই প্ৰতীকধৰ্মিতা। ঠিক একেদৰে যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়া কবিতাটো এটা চিত্ৰধৰ্মিতা কবিতা। কথা কবিতাত ভাৱেই প্ৰধান বিষয়বস্তু। ইয়াত এটিমাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। হ'ব, বৈশিষ্ট্যকেইটা হ'ব। তাৰপিছতে ইয়াত কেইটামান প্ৰশ্ন আছে যে চুটি প্ৰশ্নকেইটাতো পাৰিছে তোমালোকে, বহুতৰে কৰা দেখিছোঁ, মোক দিছেও। কথা কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। তো কথা কবিতা বুলিলে কি বুজা? তো কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ ঘাইকৈ কাব্য ভাৱানুৰঞ্জিত তিনিটা শব্দৰে সন্ধি গঠন হৈ শব্দটো গঠন হৈছে। গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাক কথা কবিতা আখ্যা দিয়া হয়। কথা কবিতাত এটিমাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে আৰু সেই ভাৱক ডাঙৰ সৰু কেতবোৰ তুলতীয়া চিত্ৰৰে সজীৱ কৰি তোলা হয়। হ'বনে? তো কথা কবিতা বুলিলে কি বুজা? যে কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ ঘাইকৈ কাব্য ভাৱানুৰঞ্জিত গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাক কথা কবিতা আখ্যা দিয়া হয়। কথা কবিতাত এটি মাথো কেন্দ্ৰস্থ ভাৱ থাকে আৰু সেই ভাৱক
ডাঙৰ সৰু কেতবোৰ তলতীয়া চিত্ৰৰে সজীৱ কৰি তোলা হয়। আৰু কথা কবিতাৰ দুটা বৈশিষ্ট্য হৈছে যে ই চিত্ৰধৰ্মিতা আৰু কথা কবিতাত এটি মাথো কেন্দ্ৰস্থ ভাৱ থাকে আৰু সেই ভাৱক ডাঙৰ সৰু কেতবোৰ তলতীয়া চিত্ৰৰে সজীৱ কৰি তোলা হয়। হ'ব? নহ'লে লিখিব পাৰা যে কথা কবিতাৰ হঠাৎ আৰম্ভ হয় আৰু হঠাৎ শেষ হয়। আৰু কথা কবিতাত ছন্দৰ ৰীতি নীতি নাথাকে। কথা কবিতাত এটা কেন্দ্ৰস্থ চৰিত্ৰ থাকে। হ'ব? আমি কেইবাটাও বৈশিষ্ট্যৰ কথা উল্লেখ কৰিলোঁ। ইয়াৰ ভিতৰত তোমালোকে দুটা কবিতাৰ বৈশিষ্ট্য লিখিব লাগে, কথা কবিতাৰ বৈশিষ্ট্য। তাৰপিছতে আহিলে কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে। কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে। ধৰা হ'ল, উদাহৰণ হিচাপে মই ক'লোঁ যে কবিতাত ছন্দ, অলংকাৰ, সুৰ আদিৰে নিৰ্মিত বা সেইবিলাক সকলো থাকে, কিন্তু কথা কবিতাত সেইবোৰ পোৱা নাযায়। কথা কবিতাত তেনে এটি ছন্দ বা অলংকাৰ পোৱা নাযায়। তাৰপিছতে বাকীকেইটা তোমালোকে লিখিবা, দুটা তিনিটামান পাৰ্থক্য লিখিবা। তাৰপিছতে ওমৰ খায়াম কোন, তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। এইটোতো তোমালোকে পঢ়িলেই পাৰিবা। মগনীয়াজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে। মগনীয়াজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে। চোৱা, মগনীয়াজনে কবিৰ পৰা এটাই দান পাইছে, সেইটো হৈছে আন্তৰিকতা। মগনীয়াজনে কবিৰ পৰা আন্তৰিকতা পাইছে, কাৰণ মগনীয়াজনে আজিলৈকে তেনে এষাৰি মৰমৰ মাত কোনোদিনাখনে পোৱা নাই। যি মৰমৰ মাত বা যি আন্তৰিকতা কবিজনাই মগনীয়াজনক প্ৰদান কৰিছে বা দিছে। তো এই কথাটো লিখিবা। তাৰপিছতে আহিলে, ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। কোনে কি প্ৰসংগত এই উক্তি কৰিছিলে। এই উক্তিটো কোনে কৰিছিলে? কবিজনাই কৰিছিলে। কবি যতীন্দ্ৰনাথ দুৱৰাই কৰিছিলে, হয়নে? কি প্ৰসংগত কৰিছিলে? যেতিয়া ৰাস্তাতে এজন মগনীয়াক লগ পালে আৰু মগনীয়াজনে কবিক কিবা এটা ভিক্ষা খুজিলে, কিন্তু কবিয়ে চোলাৰ জেপত হাত সুমিয়াই চালে, তেওঁৰ একো নাই। আৰু তেনে মুহূৰ্তত আৰু তেনে এটা প্ৰসংগতেই কবিজনাই মগনীয়াজনক উদ্দেশ্যি বা মগনীয়াজনক কৈছিলে যে ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। তো হ'ব গোটেইকেইটা প্ৰশ্ন। তো আৰু এই দীঘল প্ৰশ্নৰ বিষয়ে মই এটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম, কাৰণ ভিডিঅ'টো বহুত দীঘলেই হৈ যায়। এতিয়াও 8 মিনিট হ'লেই। এই কবিতাটোৰ সম্পূৰ্ণ যিটো মূল ভাৱ বা সাৰাংশ বা কবিতাটোৰ গোটেই ভাৱ বস্তুখিনি, এই ভাৱ বস্তুৰ বিষয়ে আলোচনা কৰিম। বাকীকেইটা তোমালোকে কৰিবা আৰু সকলোৱে কৰাটো বাধ্যতামূলক। মোক দেখুৱাব লাগিব, আৰু যদি নোৱাৰা মোক মেছেজ কৰি দিবা বা ফটো মাৰি দিবা, এইটো প্ৰশ্ন পৰা নাই, আৰু তেতিয়া মই লগে লগে তোমালোকক পাৰ্চনেলি দি দিম। এইটো ভুল নকৰিবা যে মোক নোৱাৰিলে নুসুধাকৈ নাথাকিবা। মই তেতিয়া যিয়ে মোক সোধে বা যিয়ে মোক প্ৰশ্নটো দি পঠিয়াই দিয়ে, মই খুব সোনকালে তেওঁলোকক উত্তৰটো দি পঠিয়াবৰ কাৰণে চেষ্টা কৰিম। হ'ব? তো মগনীয়াৰ শিক্ষক কথা কবিতাটোৰ মূল ভাৱ বা সাৰাংশ। তো চোৱা, মগনীয়াৰ যতীন্দ্ৰনাথ দুৱৰাৰ দ্বাৰা ৰচিত এটি কথা কবিতা। কবিতাটিৰ কেন্দ্ৰস্থ ভাৱ হৈছে দৰিদ্ৰতা আৰু আন্তৰিকতা। কবিতাটিত কবি যতীন্দ্ৰনাথ দুৱৰাই এজন মগনীয়াৰক লগ পোৱাৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। ৰূপান্তৰে গৈ থাকোঁতে এদিন তেওঁ মগনীয়াৰ এজনৰ মুখামুখি হয়। বুঢ়া, বেমাৰী, গাৰ হাড়ছাল ওলোৱা, হেতা ওঠৰ, ৰঙা চকুৰ আৰু ফটা কাপোৰ পৰিধান কৰা মগনীয়াজনে হাত মেলি কবিৰ পৰা অকণমান সহায় ভিক্ষা মাগিছিল। কিন্তু সেই সময়ত তেওঁক দিব পৰাকৈ কবিৰ একোৱেই নাছিল। সেয়ে কবিয়ে
সেয়ে কবিয়ে মানৱীয় সহানুভূতিৰে মগনীয়াজনৰ হাত দুখন সাবটি ধৰি নিজৰ অৱস্থাটো প্ৰকাশ কৰিলে। কবিৰ এনে আন্তৰিকতা ভৰা আৰু মৰম আকলোৱা ব্যৱহাৰত মগনীয়াজন আশ্চৰ্যান্বিত আৰু অভিভূত হ'ল। আৰু কবিৰ পৰা পোৱা এই আন্তৰিকতাখিনিকে মগনীয়াজনে পৰম দান বুলি গ্ৰহণ কৰিলে। এই কবিতাটিৰ হৈছে মূল ভাৱ বা সাৰ অংশ। তো হ'ব, আজিলৈ বাকীকেইটা প্ৰশ্ন তোমালোকে কৰিবা, মোক দেখুৱাবা, আৰু যিয়ে নোৱাৰা মোক সুধিবা আৰু মই লগে লগে তোমালোকক উত্তৰটো কৰি দিবলৈ সাজু আছোঁ। কিন্তু তোমালোকে উত্তৰবিলাক কৰোঁতেই এটা কথা মন কৰিবা যে বাক্যটোৰ যিটো গাঁথনি, বাক্যৰ গাঁথনি অৰ্থাৎ ইটো বাক্যৰ লগত সিটো বাক্যৰ মিল থাকিব লাগিব। আৰু প্ৰায় উত্তৰটো লিখোঁতে তোমালোকে এটা কথা মনত ৰাখিবা যে সদায় ক্ৰমানুসৰি যাব লাগে। প্ৰথমতে প্ৰশ্নটোৱে কি বুলি সুধিছে, তাৰপিছত তেওঁ কি হৈছেগৈ, আৰু শেষত ইফালৰ পৰা বা আন এজনে প্ৰশ্নটোৰ উত্তৰ দিব পাৰিছেনে নাই, এই গোটেইখিনি কথা ক্ৰম অনুসৰি লিখিব লাগিব। তো আজিলৈ সামৰিছোঁ। তোমালোকে উত্তৰকেইটা মোক সোনকালে কৰি দেখুৱাব লাগিব।